হেল্ল' সকলোকে আৰু মই নিহাৰিকা হালৈ মোৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইব কৰি মোক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব বুলি আশা কৰিলোঁ। আৰু আজি এতিয়া মই যাব ওলাইছোঁ হনুমান মন্দিৰ। আৰু মানে এইখিনি সময়ত ৰাতিপুৱা সময়খিনি যে ইমান দৌৰা দৌৰি কাম থাকে, তাৰ মাজত মঙলবাৰৰ দিনটো ৰাতিপুৱাৰ সময়খিনিত এবাৰ যদি মন্দিৰত যাই আহোঁ ইমান এটা ভাল লাগে। আৰু হনুমান মন্দিৰত যোৱাৰ পিছতে খুব মানে মনটোত শান্তি আৰু মানে সাহস অনুভৱ কৰোঁ। যিকোনো পৰিস্থিতিতে ধৰক মানুহৰ সদায়তো দিন একে নাথাকে, ভাল বেয়া চবখিনি আহে, সুখ দুখ তেনেকুৱা, বা মানসিকভাৱেও ডাউন হোৱা যায়। সেই সময়খিনিত যদি আমি ভগৱানৰ আশ্ৰয় লওঁ, মানে প্ৰাৰ্থনা কৰোঁ, সেইটোৱেতো মানসিক সাহস। সেনেকৈ ভাবি মই মঙলবাৰৰ দিনটোত ওলাই যাওঁ। মানে আজিকালি মই প্ৰায় যোৱা কৰিছোঁ মঙলবাৰৰ দিনটোত, আগতে এনেকৈ যোৱা নাছিলোঁ, কিন্তু এতিয়া মই ৰাতিপুৱা যাওঁ, যিহেতু ল'ৰাও স্কুল গুচি যায়, সেইটোও যায়। তাৰপিছতে ওলাই আহিলোঁ যাওঁ বুলি। আৰু ইয়াৰ পৰা এইখিনি এতিয়া মই ৰিক্সাত যাম, বহুত বেছি দূৰ নহয়। আমি থকা ঠাইৰ সন্মুখতে ৰিক্সা পায়, তাকে ৰখি আছোঁ অকণমান সময়। ৰিক্সা আহিলেই যাম। আৰু নলবাৰী টাউনত আজিকালি চব ৰিক্সা সোমাব নোৱাৰে নহয়, ৰিক্সাহে আছে সোমাব পাৰে। তো উঠিলোঁ এখনত, যাব পাৰিম বুলি কৈছে। তো এতিয়া ৰিক্সাত গৈ আছোঁ, তাৰ মানে বেছি দূৰো নহয়। ৰিক্সাৰ পৰা নামি এয়া মন্দিৰটো অকণমান ভিতৰত সোমাই আহিব লাগে। এয়া আহিছোঁ আৰু আহি থাকোঁতে আৰু গলিটিৰে এইখিনি ভিতৰত সোমাই আহিব লাগে। সোমাই থাকোঁতে হনুমান চালিচাখন যেনেকৈ লগাই থৈ দিয়ে, শুনিয়ে একদম বিৰাট ভাল লাগি যায়। আৰু যিহেতু ল'ৰাক স্কুলত পঠাই আহিছোঁ নহয় ৰাতিপুৱা, সেইটো কাৰণে সময়ো হাতত বেছি সময় আছিলে, সেইকাৰণে মন্দিৰত চাকি ধূপ লগাই উঠি সেৱা কৰি আজি কিছু সময় বহিছোঁ। আৰু সেনেকৈ থাকি কিছু সময় ওলাই আহিলোঁ। আৰু বাহিৰত ভোগ দি থাকে, ভোগ পানী খাই উঠি এয়া আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। আহি অকণমান বাহিৰত কামো আছিল বিশালত, তাত গ'লোঁ। কিবা সৰু সুৰা বস্তু ল'ব লগা আছিল ভণ্টি এজনীৰ, সেই বস্তুখিনি লৈ এয়া বিশালৰ পৰা আমি এতিয়া ওলাই আহিলোঁ। কাউণ্টাৰত থিয় হৈ বিলখিনি দি সোনকালে আৰু ওলাই আহিলোঁ। এয়া এতিয়া আমি ঘৰত যাম, ৰিক্সা লৈ কিনে ঘৰত যাম দুয়োটাই। তো আজিৰ ভিডিঅ'টো ইমানখিনিয়ে, বাই বাই।